বন্ধুসকল আজি মই আপোনালোকৰ মাজত এটা ভিডিঅ আহিছো যেটো হ'ব সেই সকলৰ বাবে যিসকলৰ নতুন চৰকাৰী ঘৰৰ লিষ্টত নাম আছে। বন্ধুসকল আপোনালোক সকলোৱে জানে যে চৰকাৰী ঘৰ লিষ্টত নাম থকা প্ৰতিখন ঘৰৰ চেংচনৰ বাবে কৰা ৰেজিষ্ট্ৰেচনৰ কাম প্ৰায় 90% ইতিমধ্যে সম্পূৰ্ণ হৈছে। যিসকলৰ চেংচন ৰেজিষ্ট্ৰেচনৰ কাম সম্পূৰ্ণ হৈছে সেই সকলে অহা 20 দিনৰ ভিতৰত ঘৰৰ প্ৰথম কিস্তিৰ টকা বেংক একাউণ্টৰ জৰিয়তে লাভ কৰিব আৰু ঘৰৰ কাম আৰম্ভ কৰিব লাগিব। কিন্তু এই ঘৰ বনোৱা বা সজোৱাৰ ক্ষেত্ৰত কেইবাটাও নিয়ম ইতিমধ্যে চৰকাৰ ফালৰ পৰা বান্ধি দিয়া হৈছে। নিয়ম কেইটা পালন কৰাটো বাধ্যতামূলক, সকলোৱে নিয়ম কেইটা পালন কৰিবই লাগিব। নিয়ম পালন নকৰিলে দ্বিতীয় কিস্তিৰ টকা আহি একাউণ্টত নোসোমাব। গতিকে এই নিয়ম কেইটা ঘৰৰ প্ৰত্যেকজন হিতাধিকাৰীয়ে এতিয়া জানি ৰখা উচিত। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে সম্পূৰ্ণ কেইটা নিয়ম ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। আপোনালোকে আজিৰ এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো চাওক বন্ধুসকল, মই এখন এখনকৈ আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। প্ৰথমে ইয়াত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নিয়ম নীতিসমূহ। ইয়াত থকা প্ৰতিটো নিয়ম পালন কৰাটো বাধ্যতামূলক। নতুন চৰকাৰী ঘৰ বনাওতে নিয়ম নামানিলে প্ৰথম কিস্তিৰ পিছত দ্বিতীয় কিস্তি বন্ধ কৰি ৰখা হ'ব। ঘৰ বনোৱা সম্পূৰ্ণ হোৱাৰ পিছত উচ্চ স্তৰৰ তদন্ত হ'ব, য'ত নিয়ম নীতি উলংঘা কৰা ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। চাওক বন্ধুসকল, ইয়াত কোৱা হৈছে যে ঘৰ বনাওতে নিয়ম নীতি নামানিলে আপোনালোকে প্ৰথম কিস্তিৰ পিছত আপোনালোকৰ দ্বিতীয় কিস্তি বন্ধ কৰি ৰখা হ'ব। আৰু যদিহে আপোনালোকে এনেকুৱা কৰে যে আপোনালোকে নিয়ম নীতি মানা নাই আৰু তাৰ পিছত আপোনালোকে ঘৰখিনি বনোৱা সম্পূৰ্ণ কৰি লৈছে, ইয়াৰ পিছতো উচ্চ স্তৰৰ তদন্ত হ'ব আৰু সেই তদন্তত যদিহে নিয়ম নীতি উলংঘা কৰিছে তেনে ব্যক্তিসকলৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। চাওক চ'ৰ্চ ইণ্টাৰনেট এইখিনি কথা ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ইনষ্ট্ৰাকচন দিয়া হৈছে, আপোনালোকে এইখিনি নিয়ম মানিবই লাগিব। বন্ধুসকল চাওক, ইয়াত প্ৰথম নিয়মটো কি কোৱা হৈছে। প্ৰথম নিয়মত কোৱা হৈছে যে ঘৰ নিজৰ মাটিত বনাবই লাগিব, অৰ্থাৎ আপোনালোকৰ নিজৰ মাটিত ঘৰ বনাব লাগিব। কোৰ্টত গোচৰ চলি থকা মাটিত গোচৰ নিষ্পত্তি হোৱাৰ আগত ঘৰ বনাব নোৱাৰিব। চাওক, যিখিনি মাটিলৈ আপোনালোকৰ ধৰি লওক কোনো কাজিয়া চলি আছে, কোৰ্টত কেছ চলি আছে, সেই মাটিত আপোনালোকে চৰকাৰী ঘৰ বনাব নোৱাৰিব যিমান সময়লৈকে সেই গোচৰ নিষ্পত্তি হোৱা নাই বা সেই গোচৰ শেষ হোৱা নাই। চাওক 2 নম্বৰত কোৱা হৈছে যে ঘৰখন সম্পূৰ্ণ চৰকাৰী ডিজাইনত হ'ব লাগিব। যিখন চৰকাৰী ঘৰ আপোনালোকে বনাব, যি চৰকাৰী ঘৰখন বনাবলৈ আপোনালোকে সম্পূৰ্ণ চৰকাৰী ডিজাইনত বনাব লাগিব। চৰকাৰে যি নিয়ম বান্ধি দিব, যি ডিজাইন দিছে ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰিছে, সেই ডিজাইন মতে আপোনালোকে ঘৰখন বনাব লাগিব। নিজৰ পছন্দনীয় ডিজাইনত বনাব নোৱাৰিব, অৰ্থাৎ আপোনালোকে আপোনালোকৰ ব্যক্তিগত ডিজাইনত সেই ঘৰখন বনাব নোৱাৰিব। চৰকাৰী এটা ডিজাইন তৈয়াৰ কৰা আছে, সেই ডিজাইন মতে আপোনালোকে ঘৰখিনি বনাব লাগিব। অসমৰ প্ৰত্যেকখন জিলাৰ বিভিন্ন ধৰণৰ ডিজাইন দিয়া হৈছে, প্ৰত্যেকখন জিলাৰ বেলেগ বেলেগকৈ ডিজাইন দিয়া হৈছে, সেই ডিজাইন মতে আপোনালোকে ঘৰখন বনাব লাগিব। চাওক 3 নম্বৰত কোৱা হৈছে যে ঘৰখনত চৰকাৰী বাজেট হ'ব লাগিব। ঘৰখন চৰকাৰী বাজেটত হ'ব লাগিব, অৰ্থাৎ আপোনালোকক ইয়াত কোৱা হৈছে যে চৰকাৰী বাজেটৰ টকাৰ বাহিৰে 1 টকাও খৰচ কৰিব নোৱাৰিব। চৰকাৰী যি বাজেট দিয়া হ'ব, আপোনালোকৰ চৰকাৰী ঘৰখনত ধৰি লওক আপোনালোকক 2 লাখ টকা দিয়া হৈছে, এই 2 লাখ টকাৰ ভিতৰতে আপোনালোকে ঘৰখনৰ কাম সম্পূৰ্ণ কৰিব লাগিব। এনেকুৱা নহয় যে আপুনি ঘৰখনত 2 লাখ টকা পাইছে আৰু আপুনি ব্যক্তিগত আপোনাৰ আৰু 2 লাখ টকা আপোনালোকে ইয়াত এড কৰি 4-5 লাখ টকাৰ ঘৰ বনাব বিচাৰিছে, তেনেকুৱা হলে নহব। চাওক, ইয়াত এইখিনি সম্পূৰ্ণ নিয়ম নীতিৰ ওলোটা বুলি কোৱা হৈছে যে আপোনালোকে চৰকাৰী বাজেটৰ টকাৰ বাহিৰে 1 টকাও খৰচ কৰিব নোৱাৰিব। অৰ্থাৎ আপোনালোকে যদিহে আপোনালোকৰ চৰকাৰী ঘৰখন 2 লাখ টকাৰ পাইছে, আপুনি 2 লাখ টকাৰ ভিতৰতে কামখিনি সম্পূৰ্ণ কৰিব লাগিব। আৰু ঘৰৰ যিখিনি চাইজ আছে সেই চাইজটো সেই টকাৰ ভিতৰত যিখিনি চাইজ চৰকাৰ ফালৰ পৰা দিয়া হৈছে, সেই চৰকাৰ ফালৰ যিখিনি চাইজ আছে সেই চাইজ মতে ঘৰখন বনাব লাগিব। আপুনি এনেকুৱা নহয় যে আপুনি 2 লাখ টকাৰ ঘৰ পাই আৰু 10 লাখ টকা আপোনালোকে এড কৰি 12-13 লাখ টকাৰ এখন ঘৰ বনাই লৈছে, তেনেকুৱা হলে আপোনালোকৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছে। তো বন্ধুসকল, এনেকুৱা কৰিবলৈ নাযাব, কিয়নো যদিহে এনেকুৱা কৰে তেন্তে পৰৱৰ্তী সময়ত যদিহে আপোনালোকৰ ওপৰত কেছ হৈ যায়, কোনো গোচৰ হৈ যায়, তেন্তে আপুনি কোৰ্টত গৈ হয়তো জৰিমনা হ'ব, আপোনালোকৰ ওপৰত জৰিমনা আপুনি বিহিব লাগিব, আপোনালোকৰ নতুবা আৰু বেলেগ বেলেগ ধৰণৰ আপোনাৰ পানিচমেন্ট হ'ব পাৰে। সেইকাৰণে আপুনি এনেকুৱা কৰিবলৈ নাযাব। যিখন চৰকাৰী ঘৰ পাইছে সেই চৰকাৰী ঘৰৰ সেই বাজেটত আপুনি ঘৰখন বনাব। 4 নম্বৰত কৈ হৈছে ঘৰখন বনোৱাটো বাধ্যতামূলক। ঘৰখন চৰকাৰী হিচাপত নবনালে তদন্তত ধৰা পৰিলে শাস্তিৰ সন্মুখীন হবলগীয়া হ'ব। চাওক, ইয়াত কৈ হৈছে ঘৰখন বনোৱাটো বাধ্যতামূলক। যদিহে আপুনি চৰকাৰী ঘৰ আপুনি লাভ কৰিছে আৰু আপুনি ঘৰখন বনোৱা নাই, আপুনি কোনো ফেক ফটো দি আপুনি সম্পূৰ্ণখিনি কিস্তিৰ টকা উঠাই আপুনি খাই লৈছে, তেনেহলে আপোনাৰ ইয়াত কোৱা হৈছে যে আপুনি শাস্তিৰ সন্মুখীন হবলগীয়া হ'ব। সেইবাবে বন্ধুসকল, আপোনালোকে ঘৰখন বনাওতে আপোনালোকে যদিহে চৰকাৰী এখন ঘৰ পায়, সেই ঘৰখন আপুনি বনাই ল'ব। সেই ঘৰখন আপুনি নবনোৱাকৈ নাথাকিব, কিয়নো আজিকালি বহুতো ধৰণৰ নিয়ম নীতি বহুত কঠোৰ কৰিছে। যদি আপুনি ঘৰখন নবনায় তেন্তে আপোনাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব বুলি কোৱা হৈছে। হয়তো আপোনাৰ ওপৰত কেছ হৈ যাব, পিছত আপুনি কোৰ্টত গৈ জৰিমনা বিহিব লাগিব। তো বন্ধুসকল, ইয়াত 5 নম্বৰত কোৱা হৈছে পকী ঘৰ থকা পৰিয়ালে চৰকাৰী ঘৰ নাপাব। যদি কোনো পৰিয়ালে পকী ঘৰ থকা সত্ত্বেও চৰকাৰী ঘৰ পায়, তেন্তে তেনে ব্যক্তি তথা বিভাগীয় কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। চাওক, যদিহে আপোনাৰ এখন পকী ঘৰ আছে তেন্তে আপুনি চৰকাৰী ঘৰ নাপাব। যদি আপুনি পকী ঘৰ থকা সত্ত্বেও কোনো ধৰণৰ চৰকাৰী ঘৰ আপুনি পাইছে বা চৰকাৰী ঘৰত বনাইছে, তেন্তে বিভাগীয় কৰ্মচাৰীৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। চাওক, ইয়াত বিভাগীয় কৰ্মচাৰী বুলি কোৱা হৈছে যদিহে আপুনি
এনেকুৱা হৈছে আপোনাৰ পঞ্চায়তৰ মেম্বাৰ প্ৰেচিডেন্ট আদি সকলক আপুনি কিছুমান টকা দিছে, ঘুষ দিছে, দিয়ে আপুনি সেই কথাখিনি লুকাইছে যে আমাৰ পকীঘৰ টকা সত্ত্বেও আমি পাব লাগে, আৰু সেই মেম্বাৰ প্ৰেচিডেন্ট সকলে আপোনাক সাপোৰ্ট কৰিছে, জিপিচি সকলে সাপোৰ্ট কৰি আপুনি সেই ঘৰখন আপুনি বনাই লৈছে, তেন্তে পৰৱৰ্তী সময়ত কৈছে ইয়াত বিভাগীয় কৰ্মচাৰীৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হ'ব, আপোনাৰ ওপৰতো লোৱা হ'ব আৰু বিভাগীয় কৰ্মচাৰীৰ ওপৰতো বিহিত ব্যৱস্থা লোৱা হ'ব। সেইবাবে যদিহে আপোনাৰ এখন পকী ঘৰ আছে তেন্তে আপুনি এই চৰকাৰী ঘৰখন একচেপ্ট নকৰিব, নহলে পৰৱৰ্তী সময়ত আপোনাৰ ওপৰত বিহিত ব্যৱস্থা লোৱা হ'ব। তো বন্ধুসকল এইবাৰ নিয়ম বহুত কঠোৰ আছে, আপোনালোকে এনেকুৱা কৰিবলৈ নাযাব, নহলে পৰৱৰ্তী সময়ত বহুতো অসুবিধাৰ সন্মুখীন হবলগীয়া হ'ব। চাওক ইয়াত 7 নম্বৰত কোৱা হৈছে যে প্ৰথম কিস্তিৰ টকাৰে প্লিন্থ লেভেল পৰ্যন্ত কাম হ'ব লাগিব। চাওক প্ৰথম কিস্তিৰ টকা যেতিয়া আপুনি 20 দিনৰ পিছত আপুনি টকাখিনি পাব, তেতিয়া প্ৰথম কিস্তিৰ টকা পাই আপুনি প্লিন্থ লেভেল পৰ্যন্ত এইখিনি ইমানখিনি কাম আপুনি সম্পূৰ্ণ কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ পঞ্চায়তৰ যিজন জিপিচি আছে বা প্ৰেচিডেন্ট আছে তেখেতসকলক আপুনি ইনফৰমেশ্যন দিব লাগিব যে আমি ঘৰখিনি বনাই লৈছো, আপুনি এতিয়া আহক। তেতিয়া চাওক ইয়াত দ্বিতীয় কিস্তিৰ টকাৰে ৰুফ কাষ্ট পৰ্যন্ত কাম হ'ব লাগিব বুলি কোৱা হৈছে, কিন্তু প্লিন্থ লেভেল পৰ্যন্ত যেতিয়া আপুনি কাম সম্পূৰ্ণ কৰিব, কৰাৰ পিছত পঞ্চায়তত খবৰ দিব, পঞ্চায়তৰ মানুহে আহি এইখিনি কামৰ ফটো উঠাব, ইহঁতে ফটো উঠাই লৈ যাব, পিছত আপোনাৰ দ্বিতীয় কিস্তিৰ টকা আহি সোমাব। যেতিয়া ইহঁতে ফটোখিনি নি অফিচত জমা দিব তেতিয়া দ্বিতীয় কিস্তিৰ টকা আহিব। দ্বিতীয় কিস্তিৰ টকাৰে ৰুফ কাষ্ট পৰ্যন্ত কাম হ'ব লাগিব, অৰ্থাৎ চাওক দ্বিতীয় কিস্তিৰ টকাৰে ইমানখিনি কাম সম্পূৰ্ণ হ'ব লাগিব। যেতিয়া আপুনি দ্বিতীয় কিস্তিৰ টকাৰে ইমানখিনি কাম সম্পূৰ্ণ কৰিব, তেতিয়া আপুনি আকৌ পঞ্চায়তত খবৰ দিব, তেতিয়া পঞ্চায়তৰ মানুহ আহিব, আহি আকৌ এইখিনি ফটো উঠাব, ফটো উঠাই লৈ অফিচত জমা দিয়াৰ 5-6 দিন সপ্তাহ দিন পিছত আপোনাৰ তৃতীয় কিস্তিৰ টকা আহি সোমাই যাব। তেতিয়া চাওক ইয়াত কৈছে তৃতীয় কিস্তিৰ টকাৰে ঘৰৰ কাম সম্পূৰ্ণ হ'ব লাগিব, অৰ্থাৎ তৃতীয় কিস্তিৰ টকা পাই আপুনি এনেকুৱা ধৰণে চাওক ঘৰৰ সম্পূৰ্ণখিনি কাম আপুনি সম্পূৰ্ণ কৰিব লাগিব। আৰু ইয়াৰ পিছত যেতিয়া সম্পূৰ্ণ কাম সম্পূৰ্ণ হৈ যাব, আপোনাৰ সম্পূৰ্ণ এখন ঘৰ সুন্দৰকৈ সজাই লৈছে, তেতিয়া আপুনি আকৌ পঞ্চায়তত খবৰ দিব, তেতিয়া পঞ্চায়তৰ জিপিচি বা প্ৰেচিডেন্ট সকল আহিব, আহি আকৌ ফটো উঠাব। আৰু ইয়াৰ পিছত ইয়াত কৈছে ঘৰৰ কাম সম্পূৰ্ণ কৰি ফটো দিয়াৰ পিছত ঘৰৰ মিস্ত্ৰী খৰচৰ টকা জব কাৰ্ড একাউণ্টত সোমাই যাব। চাওক যেতিয়া আপুনি ঘৰখিনি কাম সম্পূৰ্ণ কৰি দিব, সম্পূৰ্ণ কৰাৰ পিছত আপুনি পঞ্চায়তত ইনফৰমেশ্যন দিব, তেতিয়া পঞ্চায়তৰ বিভাগীয় কৰ্মচাৰীসকল আহিব, আহি ফটো উঠাই লৈ যাব। তেতিয়া কেইদিনমান পিছত আপোনাৰ যিখিনি ঘৰৰ যিখিনি মিস্ত্ৰী খৰচৰ টকা আছে সেই টকাখিনি আপোনাৰ জব কাৰ্ড একাউণ্টত সোমাই যাব। অৱশ্যে আপুনি জব কাৰ্ডখন আপোনাৰ নিজৰো দিব পাৰে বা আপুনি বেলেগৰ জব কাৰ্ডো আপুনি ব্যৱহাৰ কৰিব পাৰিব। তো বন্ধুসকল ইমানখিনি আপোনালোকে নিয়ম পালন কৰিব লাগিব। এতিয়া মই আপোনালোকক পৰৱৰ্তী এটা ভিডিঅ' দেখুৱাই যাম যে কোনসকল মানুহৰ চেংচনৰ কাম সম্পূৰ্ণ হৈছে, কোনসকল মানুহে কেতিয়া টকাখিনি পাই যাব, বা অহা 20 দিনৰ ভিতৰত কোনখিনি মানুহে টকা পাব, কোনখিনি মানুহৰ চেংচন সম্পূৰ্ণ হৈছে, সেইসকলে কেনেকৈ অনলাইন যোগে চাব লাগিব, সেই বিষয়ে মই এটা ভিডিঅ' অহাকালি আপলোড দিম। আপোনালোকে আৰিয়ান এলবি নামৰ ইউটিউব চেনেলৰ ভিডিঅ'খিনি চাই থাকিব। যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, আৰু বন্ধুসকল গৰীব দুখীয়া মানুহৰ স্বাৰ্থত এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰি দিয়ক। বন্ধুসকল আজিলৈ ইমানে, বাই বাই।